নমস্কাৰ মৰা বন্ধুসকল, তোমালোকৰ কাৰণে কমন এছে অসমীয়া লৈ আহিছোঁ, অসমীয়া ৰচনা। আৰু যোনে কথা যাতে আগন্তুক পৰীক্ষা দিব 2024 বা ক্লাছ 10ৰ পৰীক্ষা হওক এইবোৰ দিব, তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। ক্লাছ 10 বুলি নহয়, ক্লাছ 9ৰো একে আৰু ক্লাছ 12ৰো একে। আৰু যোনে কথা যাতে কম্পাৰ্টমেণ্টেল এক্সাম দিব, তোমালোকৰ কাৰণে এইখিনি চাই যাবা, ঠিক আছে। অকল মেট্ৰিক বুলি নহয়, সকলো এক্সামৰ কাৰণে, ঠিক আছে। এনুৱেল এক্সাম হ'ব পাৰে, হাফিলি এক্সাম হ'ব পাৰে, গোটেইকেইটা এক্সাম। প্ৰথমতে চোৱা, মই ৰচনা এখন দিছোঁ। প্ৰথমটো মোৰ জীৱনৰ লক্ষ্য, এইখন চাবা, ঠিক আছে, ইম্পৰ্টেণ্ট। তাৰপিছত চাব লাগিব তোমালোকে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ বা বিজ্ঞানৰ অৱদান, শৈক্ষিক পৰিৱেশ গঢ়াত ছাত্ৰ ছাত্ৰীৰ ভূমিকা, এইখন চাবা, ঠিক আছে। সৰু সৰুকৈ অলপ চাই যাবা, মুখস্থ নকৰিবা, জাষ্ট বুজি ল'লে হ'ল। অসমৰ জাতীয় উৎসৱ কি? বিহু। কম্পাৰ্টমেণ্টেল যোনবোৰ ল'ৰা ছোৱালী পৰীক্ষা দিবা, তোমালোকে অসমৰ জাতীয় উৎসৱ বিহু এইখন ভালকৈ চাবা। বাতৰি কাকত কম্পাৰ্টমেণ্টেল যোনক কথা দিব, তোমালোকে চাবা। অকল কম্পাৰ্টমেণ্টেল বুলি নহয়, বাকীকেইটা ল'ৰা ছোৱালী চাবা, ঠিক আছে। প্ৰিয় গ্ৰন্থ, তোমাৰ প্ৰিয় গ্ৰন্থ, তোমাৰ প্ৰিয় গ্ৰন্থ এখন সকলোৱে চাবা। কম্পাৰ্টমেণ্টেল হওক বা যোনে নোহোৱা সকলোৱে চাব লাগিব, ইম্পৰ্টেণ্ট। তাৰপিছত প্ৰিয় সাহিত্যিক, ঠিক আছে, প্ৰিয় সাহিত্যিক মষ্ট ইম্পৰ্টেণ্ট, এইখনো তোমালোকে সকলোৱে চাব লাগিব। পুথিভঁৰাল কম্পাৰ্টমেণ্টত যদি কোনোবা দিম বুলি বিচাৰি পাৰি, তোমালোকে চাবা সকলোৱে। অসমৰ বানপানী সমস্যা কম্পাৰ্টমেণ্টেলৰ যদি দিবা, সেই চাবা। অসমৰ প্ৰাকৃতিক সম্পদ, ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট, যোনসকলে কম্পাৰ্টমেণ্টেল দিবা তোমালোকে চাবা। অসমৰ কুটীৰ শিল্প, যোনসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিবা তোমালোকে চাবা। আৰু যোনসকলে আগন্তুক পৰীক্ষাত দিবা 24ত, সেইবোৰৰ কাৰণে এইকেইটা মানে দৰকাৰী আছে। এইখিনিৰ পৰাই তোমালোকক কমন পৰিব মই ভাবোঁ। আৰু যোনবোৰ অলৰেডি আহি গৈছে সেইবোৰ মই দিয়া নাই, কিন্তু যোনখিনি আহিব সম্ভাৱনা সেইটো হিচাপত দিয়া গৈছে, ঠিক আছে। যেনেকৈ লক্ষ্য, বিজ্ঞানৰ অৱদান, শৈক্ষিক পৰিৱেশত ছাত্ৰ ছাত্ৰীৰ ভূমিকা, জাতীয় উৎসৱ বিহু, ঠিক আছে, প্ৰিয় গ্ৰন্থ, প্ৰিয় সাহিত্যিক, পুথিভঁৰাল, বানপানী, অসমৰ প্ৰাকৃতিক সম্পদ, অসমৰ কুটীৰ শিল্প, আৰু কিছুমান কি থাকিব, দূৰদৰ্শনখন চাবা, কিছুমান মই দিয়া নাই, দূৰদৰ্শনখিনি চাই যাবা, ঠিক আছে। এইখিনি আৰু বেলেগ একো নাই, এইখিনি চোৱা আৰু বেলেগ চোৱাৰ প্ৰয়োজন নাই। থেংক ইউ।